হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমাৰ ভ্লগলৈ আৰু আশা কৰিছোঁ সকলোৱে নিশ্চয় ভালে আছে। আৰু এতিয়া কীৰ্তনখনলৈ যাবলৈ ওলাইছোঁ আৰু আজি মোৰ জন্মদিন আৰু সকলোৱে আশীৰ্বাদ কৰিব বুলি আশা কৰিছোঁ। এতিয়া সেৱা কৰিবলৈ যাবলৈ ওলাইছোঁ আৰু আজি আমাৰ ডাঙৰ কীৰ্তন ঘৰটোত নগৈ এটা বেলেগ কীৰ্তন ঘৰত যাম বুলি ভাবিছোঁ। আৰু সদায়তো ডাঙৰ কীৰ্তন ঘৰটোত গৈয়ে থাকোঁ, সেইকাৰণে ভাবিলোঁ আজি বেলেগত যাওঁ। আৰু আইক কাপোৰ পিন্ধাই দিয়াৰ পিছত তাই গম পাইছে যে ক'ৰবাত যাম, একদম সেইকাৰণে আগে আগে গৈ আছে তাই। আৰু মাজতে যে ইমান মৰম জাগে তাইৰ আৰু অলপতে খং কৰিব, অলপতে মৰম কৰিব, চাওকচোন এনেকৈ একদম ধৰি আছে ঘৰত। আৰু আজি আমি গৈ আছোঁ পাটবাউসী সত্ৰলৈ বুলি। আৰু তাত যিহেতু শ্ৰী শ্ৰী দামোদৰদেৱ আৰু শ্ৰী শ্ৰী শংকৰদেৱৰ আদিধাম আছে, সেয়েহে ভাবিলোঁ আজি তাত যাওঁ সেৱা কৰিবলৈ। আৰু তাই আহিয়ে একদম নাম ধৰাত লাগি গৈছে। আৰু আজিৰ দিনটোতে দামোদৰদেৱৰ তিথি আছিল যিহেতু, সেয়েহে ইয়াত নাম প্ৰসংগ চলি আছে। আৰু আইটোকো চাওকচোন ইমান ধুনীয়াকৈ তাই নাম ধৰি আছে, কিমান যে ভাল পাইছে চাই পেলাই। আৰু আজি শ্ৰী শ্ৰী দামোদৰদেৱৰ তিৰোভাৱ আছিল, সেইকাৰণে আমি প্ৰথমতে ইয়াতেই সোমালোঁ, সেৱা কৰিলোঁ। আৰু এতিয়া আমি শ্ৰী শ্ৰী শংকৰদেৱৰ কীৰ্তন ঘৰলৈ যাম। আৰু আমি গৈ থাকোঁতে ৰাস্তাত এপাত আহঁত গছ দেখিলোঁ। দেখিছেনে ঠাইখিনি ইমান ধুনীয়া, একদম ইয়াতে বহি থাকিব মন যায়। আৰু এনেইতো বিৰাট প্ৰাকৃতিক একদম ঠাইখিনি, গছ গছনিৰে ভৰা। আৰু এতিয়া আমি পাটবাউসী সত্ৰৰ শংকৰদেৱৰ কীৰ্তন ঘৰলৈ আহিলোঁ আৰু ইয়াতে চাকি ধূপ তেল লৈ ল'লোঁ। আৰু এইখনেই হ'ল মুখ্য দুৱাৰখন। আৰু আজি মই পাটবাউসী সত্ৰত প্ৰথমবাৰ আহিলোঁ কীৰ্তন ঘৰত। এতিয়া ভিতৰলৈ যাওঁ। মা সেই নালাগে, নমো দিবা লাগে। আৰু এইফালে মই এতিয়া চাকি বন্তি জ্বলাবলৈ আহিছোঁ। আৰু আমি সেৱা কৰি ল'লোঁ। আৰু এতিয়া আমি চাবলৈ যাম শ্ৰীমন্ত শংকৰদেৱৰ সংগ্ৰহালয়। আৰু এইফালে আছে গুৰুজনাৰ গা ধোৱা শিল ৰখা অস্থায়ী ঘৰ। এয়া শিলটো। আৰু ইয়াৰ ওচৰতে এডাল কঁঠাল গছ আছে, ইমান কঁঠাল লাগি আছে একদম তললৈকে। আৰু কিবা কিবি বনাই আছে, এইফালে বনোৱা হোৱা নাই, কাম কৰি আছে। আৰু এতিয়া আমি আহিছোঁ শ্ৰীমন্ত শংকৰদেৱৰ সংগ্ৰহালয়টো। কিন্তু তলা মাৰা আছে আৰু বাপজনাই কৈছে অলপ দেৰিকৈ খুলি দিব, সেইকাৰণে আমি ইয়াত ৰৈ আছোঁ। মা এয়া দৰ্জাখন খুলি দিলে আৰু এতিয়া বোলক ভিতৰত যাওঁ, কি কি আছে চাওঁ।
ইয়াতে তেওঁ তেওঁৰ কৰ্মখিনি শেষ দিছে, সেইকাৰণে বাদবাকী কৰ্মক্ষেত্ৰ আৰু তাৰ কোচবিহাৰত গৈ তেওঁ পৰলোক হৈছে। আৰু এয়া যে মুখাবোৰ দেখিছে, এয়া আচলতে শংকৰদেৱৰ নাটবোৰত ব্যৱহাৰ কৰা হৈছিল আৰু ইয়াত ধুনীয়াকৈ সংগ্ৰহ কৰি থৈ দিছে। আৰু গুৰুজনাৰ দিনৰে এয়া থালি আছে, উখালি আছে ইয়াত। এয়া উৰল, আৰু উৰলটো সেই আগৰ দিনত নাটতে ব্যৱহাৰ কৰা হৈছিল। আৰু এইফালে শ্ৰীমন্ত শংকৰদেৱৰ নাট ছখনৰ বিষয়ে ধুনীয়াকৈ দিয়া আছে, আৰু যেনে কালীয় দমন, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, পত্নীপ্ৰসাদ, কেলিগোপাল, ৰাম বিজয় এইবোৰৰ বিষয়ে। আৰু এইটো হ'ল অতি পুৰণি দবাৰ খোলা, আৰু তলত আছে এইযোৰ ডাঙৰ তাল, আৰু এই দুখন হৈছে তামৰ দৰ্জা পুৰণি কালৰে। শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষাখন ইয়াত লিখা আছে, আৰু ওপৰত যে দেখিছে সেইখিনি হ'ল সাঁচিপাতত লিখা আছে। আৰু ইয়াত তলত নতুনকৈ বৰ্ণনা কৰি দিছে বস্তুখিনি ধুনীয়াকৈ। আৰু গুৰুজনাই শোৱা গাৰুৰ তোলাখিনি ইয়াত ধুনীয়াকৈ সংগ্ৰহ কৰি থোৱা হৈছে, আৰু ইয়াত লিখাও আছে বস্তুখিনি। আৰু এই যে দেখিছে এয়া হ'ল পুৰণি কালত ভাওনাত ব্যৱহাৰ হোৱা কাঠৰ মূৰাবোৰ। আৰু এতিয়া আমি আহিছোঁ শ্ৰীমন্ত শংকৰদেৱৰ দ্বিতীয় পত্নী অৰ্থাৎ কালিন্দী আই যোনখন বিচনাত শুইছিল সেইখন বিচনা চাব আহিছোঁ। এয়া খিৰিকীৰে মই দেখুৱাইছোঁ, ভিতৰততো যাব নিদিয়ে, তলা মাৰা আছে। এয়া বিচনাখনত ধুনীয়াকৈ গামোচা দি পেলাই চাকি বন্তি জ্বলাই থৈ দিছে। আৰু গুৰুজনাই যোনখন বিচনাত শুইছিল সেইখন হ'ল ইয়াৰ ভিতৰত আছে, ইয়াৰ ভিতৰতো যাব নোৱাৰিয়ে। আৰু পাটবাউসীৰ পৰা চিধা ঘৰতে আহিলোঁ, ক'তো সোমোৱা নাই। আৰু কিন্তু আহি পাওঁতে বহুত দেৰি হৈছে, 2টামান বাজিছে। কিন্তু বাহিৰত একো নাখালোঁ, আৰু আইষ্টাৰে অকণমান মাংস আনিছিল, লোকেল মাংস, সেইখিনি বনালোঁ। এইফালে মই ভেন্দি ভাজিলোঁ, আৰু আঞ্জাখিনি হ'বই। আৰু আইটোক মই হাতত কিবা এটা খোৱা বস্তু দি থৈ দিছোঁ, যিহেতু ভাত খোৱা নাছিল। আৰু আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি নিশ্চয় জনাব বুলি আশা কৰিলোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। গোটেইখিনি চোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ।